নমস্কাৰ, মই কস্তুৰী বৰা। মই পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ কুহিপাত FB পেজটিলে আৰু লগতে স্বাগতম জনাইছোঁ কুহিপাত ইউটিউব চেনেলটিলে। আজি মই আপোনালোকৰ মাজলৈ এটি ভিডিঅ' লৈ আহিছোঁ, যি ভিডিঅ'ত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ। মই আগতেও এম্পেথিৰ বিষয়ে শ্বেয়াৰ কৰি থৈছোঁ মোৰ ভিডিঅ'ত, কিন্তু এম্পেথিৰ লগত ভিডিঅ' শ্বেয়াৰ কৰাৰ পিছতো আমি কেতিয়াবা কিছুমান এনেকুৱা ব্যক্তি লগ পাওঁ যি ব্যক্তিক আমি ডাৰ্ক এম্পেথ বা ডাৰ্ক এম্পেথি থকা বুলি ক'ব পাৰোঁ বা তেনেকুৱা ধৰণৰ পাৰ্চন বুলি ক'ব পাৰোঁ। এতিয়া এম্পেথি ৱৰ্ডটো শুনাৰ লগে লগে ডেফিনেটলি আমি সকলোৱে জানো এম্পেথি কি বা কেনেকুৱা ধৰণৰ পাৰ্চনক এম্পেথি থকা বুলি কয়। যি ব্যক্তিয়ে বেলেগৰ আবেগ অনুভূতি বুজে, বেলেগৰ অনুভৱবোৰক প্ৰাধান্য দিয়ে, আৰু যদি সেই ব্যক্তিজনে অন্য এজন ব্যক্তিক কোনো কাৰণত দুখত বা বিপদত বা কোনো কাৰণত তেওঁৰ আঘাত হয়, মানসিকভাৱে বা কষ্টত ভোগে তেওঁ, তেন্তে সেই ব্যক্তিজনৰ সেই আবেগ অনুভূতিবোৰক মেনেজ কৰাত সহায় কৰাৰ যি স্কিল, সেই স্কিলক আমি এম্পেথি বুলি কওঁ বা এম্পেথাইজ কৰা বুলি কওঁ, বা সেই ব্যক্তিজন এজন এম্পেথি থকা পাৰ্চন বুলি কওঁ। কিন্তু এতিয়া যিহেতু ডাৰ্ক এম্পেথ বুলি কৈছোঁ বা ডাৰ্ক এম্পেথি পাৰ্চনেলিটি বুলি কৈছোঁ, ইয়াত কেতিয়াও এজন ব্যক্তিৰ সেই ভাল এম্পেথি ছাইডটোক মই বুজোৱা পাৰ্চন এজনৰ কথা ক'বলৈ যোৱা নাই। এম্পেথিৰ যদি আমি চাওঁ, ডাৰ্ক এম্পেথ বা ডাৰ্ক এম্পেথি পাৰ্চনৰ কথা জনাৰ আগতে আমি এম্পেথিৰ টাইপ কিছুমানৰ সম্পৰ্কে জানিব লাগিব। পল একমেন আৰু ডেনিয়েল গোল্ডে তিনি টাইপৰ এম্পেথিৰ কথা কৈছে। সেয়া হৈছে কগনিটিভ এম্পেথি, ছেকেণ্ড হৈছে ইম'চনেল এম্পেথি, আৰু থাৰ্ড হৈছে কম্পেশ্যনেট এম্পেথি। এতিয়া যি ব্যক্তিসকল ফাৰ্ষ্ট কেটেগৰীত পৰে, কগনেটিভ এম্পেথি, সেই ব্যক্তিসকলে বেলেগৰ আবেগ অনুভূতি, দুখ সুখ, হাঁহি কান্দোন, ভাল বেয়া প্ৰত্যেকটো ইম'শ্যনছৰ কথা তেওঁলোকে জানি যায় বা তেওঁলোকে জানিব পৰাৰ ক্ষমতা ৰাখে বা জানি লয়। ছেকেণ্ড যিটো কেটেগৰী মই কৈছোঁ, ইম'চনেল এম্পেথি, এই ক্ষেত্ৰত এজন ব্যক্তিয়ে অন্য এজন ব্যক্তিৰ আবেগ অনুভূতিৰ ভাল বেয়া, দুখ সুখ, হাঁহি কান্দোন, গোটেইখিনি আবেগ অনুভূতি বুজে, আৰু সেই ব্যক্তিজনৰ সেই আবেগ অনুভূতিবোৰত অপজিটৰ ব্যক্তিজনে কি ধৰণে ৰিয়েক্ট কৰিব বা অনুভৱ কৰিছে, সেই বস্তুখিনিও তেওঁ ফিল কৰিব পাৰে বা ৰিকগনাইজ কৰিব পাৰে। থাৰ্ডটো মই যিটো কৈছোঁ, কম্পেশ্যনেট এম্পেথি বা এম্পেথাইজ পাৰ্চন, এই ক্ষেত্ৰত এই ব্যক্তিসকল এনেধৰণৰ হয় যি ব্যক্তিসকলে বেলেগৰ আবেগ অনুভূতি, প্ৰত্যেকটো ফিলিংছ বহুত ভালকৈ বুজে, শুনে, অনুভৱ কৰে, লগতে সেই ব্যক্তিজনৰ কোনো প্ৰব্লেম হ'লে বা তেওঁ আঘাত বা দুখত থাকিলে তেওঁক ভালদৰে মেনেজ বা সহায় কৰাটো আগবাঢ়ি যায় এই কম্পেশ্যনেট এম্পেথাইজ কৰা লোকসকলে বা এম্পেথসকলে। এতিয়া মই লৈ অহা টপিকটো হৈছে ডাৰ্ক এম্পেথ বা ডাৰ্ক এম্পেথাইজ পাৰ্চন। এই কেটেগৰীটো পৰে ফাৰ্ষ্ট কেটেগৰীৰ অন্তৰ্গত বুলি ক'ব পাৰি, কগনেটিভ এম্পেথাইজ বা এম্পেথিৰ ভিতৰত। এতিয়া এই ধৰণৰ লোকসকল আমাৰ জীৱনত বীজাণুৰ দৰে, ভাইৰাছৰ দৰে কাম কৰে। এই ধৰণৰ লোকসকলৰ মাজত এগ্ৰিয়েবল এম্পেথাইজ থাকে, বা তেওঁলোকে এজন ব্যক্তিক এগ্ৰিয়েবল এক্সট্ৰভাৰ্ট
এজন পাৰ্চন বুলি তেওঁলোকক আমি ৰিকগনাইজ কৰিব পাৰোঁ যি ব্যক্তিৰ মাজত বেলেগক সহায় কৰাৰ বা বেলেগৰ ইমোশ্যনছ বুজি তেওঁক হেল্প কৰা বা বেলেগৰ ইমোশ্যনছ বুজি সেই ইমোশ্যনছটো অনুভৱ কৰাতকৈ বেছি এওঁলোকে বেলেগৰ আবেগ অনুভূতি দুখ সুখ জীৱনৰ প্ৰত্যেক মুহূৰ্তত ঘটি থকা ঘটনাবোৰৰ লগত সংঘৰ্ষ ঘটি থকা আবেগ অনুভূতিবোৰৰ লগত অন্য এজন ব্যক্তিৰ আবেগ অনুভূতিবোৰক মিছইউজ বা মেনুপুলেট কৰিবলৈ ভাল পায় বা তেওঁলোকে তাৰ পৰা মনোৰঞ্জন লয় যেতিয়া ডাৰ্ক এম্পেথাইজ লোক এজনৰ পাৰ্চনেলিটি হয় তেতিয়া সেই ব্যক্তিজনে সদায় অপজিটে থকা ব্যক্তিজনৰ আবেগ অনুভূতিবোৰক মিছইউজ কৰে তেওঁক ইমোশ্যনেলি ব্লেকমেইল ট্ৰমাটাইজ আৰু ইমোশ্যনেলি তেওঁক টৰ্চাৰ আৰু হাৰাছ কৰে এনেধৰণৰ ব্যক্তিসকলে সদায় নিজৰ লাভৰ কাৰণে সন্মুখত বা অপজিটে থকা ব্যক্তিজনৰ আবেগ অনুভূতিবোৰক বিপথে পৰিচালিত কৰে আৰু লগতে তেওঁৰ আবেগ অনুভূতিবোৰৰ লগত খেলি নিজক সবল আৰু নিজৰ সুবিধাখিনি মুকলি কৰি ৰাখে এই ধৰণৰ ব্যক্তিসকলে আমাৰ জীৱনত কোনো কালে আমাক সহায় নকৰে তাৰ ঠাইত আমাক বহুত সময়ত বেকবাইটিং কৰে গছিপ কৰে বুলিও কৰে এই ব্যক্তিসকলে সন্মুখত সদায় ভালকৈ থাকে সন্মুখত আমাৰ আবেগ অনুভূতিবোৰক বুজি তাৰ লগত তেওঁ যে ইমান সহানুভূতি দেখায় তেনেধৰণৰ এটা শ্ব' অফ কৰে যি কিন্তু সেই অপজিটে থকা ব্যক্তিজনে কোনো কালেই ধৰিব নোৱাৰে কাৰণ ডাৰ্ক এম্পেথাইজ লোকসকল মাষ্টাৰ মাইণ্ড আৰু বহু পৰিমাণে মেনুপুলেটিভ হয় এই ব্যক্তিসকলে সদায় তেতিয়াহে এজন ব্যক্তিক সহায় কৰিবলৈ আগবাঢ়ি যায় বা দেখায় যেতিয়া ওচৰৰ কাষে পাৰে থকা লোকসকলে বা মানুহখিনিয়ে ক্ৰেডিট বা মানে যিটো প্ৰশংসা দিয়ে তেওঁক যে এজন ব্যক্তিক সহায় কৰাৰ মহানুভাৱ বা ক্ষমতা মাত্ৰ সেই ব্যক্তিজনৰহে আছে বা বেলেগে কোনেও কেতিয়াও ইমান ডাঙৰ কাম এটা কৰিব নোৱাৰে তেওঁক মাত্ৰ সেই এপ্ৰিচিয়েশ্যনটো বা সেই ৰিকগনাইজেশ্যনটো লাগে তাৰ কাৰণেহে তেওঁ কোনো এজন ব্যক্তিক বা অপজিটে থকা ব্যক্তিগৰাকীক সহায় কৰে বা বেলেগক দেখুৱাৰ সময়তহে তেওঁ অত্যাধিক পৰিমাণে সহায় কৰে এইসকল ব্যক্তি ইমানেই বেছি ভয়াৱহ বা ইমানেই বেছি লেতেৰা মানসিকতাৰ হয় এই ব্যক্তিসকলে তেওঁৰ অপজিটে থকা বা সন্মুখত থকা যিজন ব্যক্তিক সহায় কৰে তেওঁক সদায় গিল্ট ট্ৰিপত ৰাখে আৰু সদায় তেওঁক এইটো অনুভৱ কৰায় যে ইউ আৰ আণ্ডাৰ টু মি বা ইউ আৰ বেনিথ টু মি মানে তুমি সদায় মোৰ ধৰা কণ্ট্ৰলৰ ভিতৰত বা মইহে তোমাৰ জীৱনৰ প্ৰত্যেকটো সমাধানৰ চাবিকাঠি তোমাৰ আবেগৰ পৰিচালনা তোমাৰ ভাল লগা বেয়া লগা প্ৰত্যেকটো ক্ষেত্ৰত মাত্ৰ মইহে কামত আহোঁ বাকী তোমাৰ যোনেই কাষত আছে বা নাই তাৰ কোনো অৰ্থ নাই মাত্ৰ তোমাৰ জীৱনত ময়েই মই এই ধৰণৰ এটা ইমোশ্যনেল ট্ৰেপ তেওঁ অপজিটে থকা মানুহজনৰ ক্ষেত্ৰত খেলে আৰু সেই মানুহজনক ইমোশ্যনেলি ব্লেকমেইল কৰে আৰু কোনো কাৰণত এই ব্যক্তিসকলে ডাৰ্ক এম্পেথাইজ বা ডাৰ্ক এম্পেথি পাৰ্চনেলিটিৰ পাৰ্চনে অন্য এজন ব্যক্তিক যদি বেলেগক দেখাই হ'লেও সহায় কৰে বা নতুবা তেওঁ নিজৰ কিবা স্বাৰ্থৰ কাৰণেই সহায় কৰে বা তেওঁৰ সুবিধাৰ কাৰণেও সহায় কৰে তথাপিও তেওঁ সেই অপজিটে থকা ব্যক্তিজনক
ফেভাৰ কৰাৰ পৰা কিন্তু আঁতৰি নাহে তেওঁ ফেভাৰ ডেফিনেটলি কৰে কিন্তু সেই ফেভাৰৰ পৰা তেওঁ সেই অপজিটে থকা ব্যক্তিজনৰ পৰা আনডিউ ফেভাৰ লৈ থাকিবলৈ চেষ্টা কৰে তেওঁ এটা উপকাৰৰ বিনিময়ত সেই অপজিটে থকা ব্যক্তিজনক এনেকুৱা বেছি মানসিক নিৰ্যাতন আৰু টৰ্চাৰ চলাই ইমোশনেল ব্লেকমেইল চলাই যে সেই ব্যক্তিজন কোনো কালেই গিল্ট বা কোনো কালেই তেওঁ নিজৰ দুখমুক্ত যে নহয় বা তেওঁ যে সদায় তেওঁৰ মতেই চলিব লাগিব এনেধৰণৰ এটা ধাৰণা তেওঁৰ মনত এটা সাজ বহি যায় তেওঁ প্ৰত্যেকটো সময়তে সেই ডাৰ্ক এম্পেথাইজ পাৰ্চনজনক সুধি বা তেওঁৰ মতেহে প্ৰত্যেকটো খোজ বা স্থিতি পৰিচালিত কৰিবলৈ লয় আনকি সেই ব্যক্তিজনে এনেধৰণে অনুভৱ কৰে যে তেওঁৰ যিখিনি আত্মবিশ্বাস আত্মস্বাধীনতা সেই গোটেইখিনি বস্তু যেন সেই যিজন ডাৰ্ক এম্পেথাইজ ব্যক্তি আছে তেওঁৰ আণ্ডাৰতহে তেওঁৰ সেই বস্তুখিনিৰ অস্তিত্ব আছে আমাৰ প্ৰত্যেকৰে জীৱনত ভাল বেয়া আমি দুই ধৰণৰ মানুহ লগ পাওঁ স্বাভাৱিকতে আমাৰ আবেগ অনুভূতিবোৰ খুবেই সেন্সিটিভ হয় আমি খুব স্পৰ্শকাতৰভাৱে এই বস্তুবোৰৰ লগত আমাৰ প্ৰত্যেকটো দিনৰ গতিবিধি বা জীৱনত আমি প্ৰায়ে অনুভৱ কৰোঁ এনেকুৱা ক্ষেত্ৰত হয় আমাক জীৱনত মানুহ লাগে আমি দুখ সুখবোৰ ভাগ বিতৰা কৰি ল'ব লাগে হয় বহুত ক্ষেত্ৰত আজিৰ সময়ত চাব গ'লে মানুহ আমাৰ কাষত নাই কিন্তু এই যে মানসিকতা মানুহ আমাক লাগে বা আমি মানুহে আমাক থাকিলেহে আমি জীয়াব পাৰিম বা সহায় জীৱনত পাম এইখিনি ক্ষেত্ৰত আমি আগবাঢ়ি যাওঁতে সদায় চাব লাগে যে আমি কেনেকুৱা মানুহৰ লগত আমাৰ জীৱনৰ প্ৰত্যেকটো ঘটনাৱলী শ্বেয়াৰ কৰিছোঁ কাৰণ আমাৰ জীৱনত মানৱ জীৱনত মানুহ এজনক মানুহ কৰি তোলে আমাৰ অনুভৱবোৰে আমাৰ আবেগবোৰে আমাৰ ইমোশনছবোৰে চ' এই বস্তুবোৰ আমি কাৰ লগত শ্বেয়াৰ কৰিছোঁ বা কাৰ লগত শ্বেয়াৰ কৰাৰ কাৰণে আমাৰ জীৱনটোত এই বস্তুবোৰৰ মূল্যবোধটো থাকিব বা এই বস্তুবোৰক কোনেও মিছলিড বা মিছইউজ নকৰিব কাৰণ আমি যেনেকৈ আমাৰ আবেগ অনুভূতিবোৰক লৈ সচেতন হওঁ বা আমাৰ আবেগ অনুভূতিবোৰত আঘাত লাগিলে আমাৰ খুব বেয়া লাগে তেনেধৰণে আমি নজনাকে আমাৰ ইমোশনছকে কোনোবাই ইউজ কৰি নিজৰ বেনিফিট নিজৰ কাৰণে বেলেগক দেখাবলৈ ইউজ কৰি থকা মানেই জানো আমি ইউজ হৈ থকা নহয় চ' সেইকাৰণে এই বস্তুবোৰৰ ক্ষেত্ৰত বা এনেকুৱা ব্যক্তিৰ পৰা আমি সদায় সজাগ বা সচেতন হৈ থাকিব লাগে আমি জানিব লাগে যে কেনেধৰণৰ ব্যক্তিজনে আমাৰ প্ৰতি মনোভাৱ ৰাখিছে বা সেই ব্যক্তিজনৰ ধৰণ কেনেকুৱা আমাৰ প্ৰতি থকা তেওঁৰ ধৰণ কেনেকুৱা এই ব্যক্তিসকল ইমান মাষ্টাৰ প্লেন হয় বা মেনুপুলেটিভ হয় বহুত ক্ষেত্ৰত এই ধৰণৰ সমস্যাৰ কাৰণে বহুত ব্যক্তিয়ে নাজানেই যে তেওঁৰ আবেগবোৰ বেলেগৰ দ্বাৰা পৰিচালিত হৈ থাকে বা তেওঁ বেলেগৰ কণ্ট্ৰল বা কবলত পৰিহে সেই আবেগ অনুভূতিবোৰৰ প্ৰতিফলন ঘটাই থাকে সেইকাৰণে আমি খুব সাৱধানে নিজক আৰু খুব সময় লৈ নিজেই নিজৰ অনুভৱবোৰ সঠিকভাৱে অনুভৱ কৰিব পাৰিছোঁ নাই বা আমাক লৈ কোনোবাই যাতে হাঁহিয়াতৰ পাত্ৰ আমাক বেলেগৰ আগত বনোৱা নাই সেই কথাৰ প্ৰতি আমি সজাগ থাকিব লাগে কাৰণ এই ডাৰ্ক এম্পেথাইজ লোক বা এম্পেথ লোকসকলৰ মাজত চাৰ্কাজিজিম পাৰ্চনেলিটিটো বা চাৰ্কাজিজিম কেৰেক্টাৰিষ্টিকটো খুব বেছি পৰিমাণে থাকে তেওঁলোকৰ কাৰণে
বেলেগৰ মানে ইম'শ্যনছবোৰ এটা এটা সাধন মনোৰঞ্জনৰ। চ' আমি সদায় এই ধৰণৰ ব্যক্তিৰ পৰা বাচিব লাগে যিয়ে আমাৰ জীৱনটোক বিষাক্ত কৰি দিব পাৰে, যিয়ে আমাৰ জীৱনত শ্ল' পয়জনৰ দ্বাৰা লাহে লাহে আমাৰ জীৱনটোক ঋণাত্মক দিশে ঠেলি দিব পাৰে। আশা কৰোঁ আপোনালোকে মোৰ এনেবোৰ ভিডিঅ' চাই ভাল পায় আৰু ভৱিষ্যতেও ভাল পাই গৈ থাকিব। মানসিক স্বাস্থ্যৰ সুস্থতা, মানসিক স্বাস্থ্যৰ আমাৰ জীৱনত থকা গুৰুত্বক আমি কেতিয়াও নুই কৰিব নোৱাৰোঁ। কাৰণ আমি প্ৰত্যেকজন ব্যক্তিয়ে সুস্থ থাকিবলৈ হ'লে আমাৰ চিন্তাধাৰাবোৰ সবল আৰু সুদৃঢ় হ'বই লাগিব, আৰু সেয়া বাঞ্ছনীয়। সেয়া আমি প্ৰত্যেকজন ব্যক্তিয়ে নিজেই নিজৰ মাজত এবাৰ অনুধাৱন কৰা, নিজকে এবাৰ অকলশৰে সময় লৈ পৰ্যালোচনা কৰা খুবেই প্ৰয়োজন। ভিডিঅ'টি শেষ কৰাৰ আগত আপোনালোকলৈ এক বিশেষ অনুৰোধ, যদিহে আপোনালোকে কুঁহিপাত FB পেজটি ভাল পায়, ভিডিঅ'সমূহ ভাল পায়, তেন্তে ডেফিনেটলি লাইক কৰিব, ফ'ল' কৰিব আৰু কমেণ্ট কৰিব। ঠিক তেনেদৰে কুঁহিপাত ইউটিউব চেনেলটিও আপোনালোকে ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো প্ৰেছ কৰিব, ন'টিফিকেশ্যন বেলটো হিট কৰি ৰাখিব, দেন ইমিডিয়েট ন'টিফিকেশ্যন ৰিচ কৰিব পাৰিব। আজিলৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে। আপোনালোকক পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনালোক সুস্থ থাকক, সবল থাকক, সুখী থাকক, হাঁহি থাকক, সম্পৰ্কবোৰ মধুৰ আৰু সম্পৰ্কৰ মাজৰে নাজৰিডাল মজবুতকৈ বান্ধি ৰখাৰ প্ৰয়াস কৰি গৈ থাকক। Thank you so very much giving your valuable time to watch my video. Om Namo Bhagavate Vasudevaya Namo.